স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল এক্সাম এটা আছাম। তো আজি এটা বিশেষ খবৰৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকে থাম্বনেইলটো চাই কেনে গমেই পাইছে যে কিহৰ ওপৰত মই আলোচনা কৰিম। তো আপোনালোকে হয়তো বহুতে এই ভিডিঅ' চোৱা বহুতে হয়তো এই এডিআৰই পৰীক্ষাটো এপ্লাই কৰিছে বা আপোনালোকে হয়তো বহুতে বাট চাইছে যে এডমিট কাৰ্ড কেতিয়া দিব বা ইয়াৰ এক্সামৰ ডেট কেতিয়া ৰিলিজ হ'ব। তো এতিয়া আপোনালোকক এই বিষয়ে মই এই ভিডিঅ'টোৰ মাধ্যমেৰে এটা বিতৰণ তথ্য দাঙি ধৰিবলৈ মই প্ৰয়াস কৰিম বা চেষ্টা কৰিম। আৰু এই ভিডিঅ'টোত আপোনালোকে হয়তো কিছু পৰিমাণে হ'লেও আভাস পাব যে এই পৰীক্ষাটো কেতিয়ালৈকে অনুষ্ঠিত হ'ব গৈ আছে বা ইয়াৰ এডমিট কাৰ্ড কেতিয়া ইছ্যু হ'ব বা ইয়াত আপোনালোকে কেতিয়া সেই তাৰিখটো মানে এক্সাম ডেট ৰিলিজটো কেতিয়া আপোনালোকে দেখিবলৈ পাব। তো পোনপ্ৰথমে আমাৰ ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু তাৰ আগতে আপোনালোকক কৈ থৈ দিওঁ পুনৰবাৰ যে আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ মানে সদায় ৰেগুলাৰলি মই পাব খোজে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ঠিক তেনেকৈ নটিফিকেশ্যনটো পোৱাৰ বাবে আপোনালোকে বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো আপোনালোকৰ যিসমূহ বন্ধু বান্ধৱী আছে যোনে এডিআৰই পৰীক্ষাৰ বাবে উত্তীৰ্ণ মানে তেওঁলোকে পৰীক্ষা দিব বা ঠিক তেনেকৈ SI বা পুলিচৰ যিসমূহ বেলেগ বেলেগ আন গভৰ্ণমেণ্ট জবসমূহৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আগবাঢ়িছোঁ আমাৰ এই ভিডিঅ'টোৰ মেইন টপিকলৈ। প্ৰথম মানে যিটো আৰম্ভণিত মই কথাটো ক'বলৈ গৈ আছোঁ, এই এডিআৰই পৰীক্ষাটোত এইবাৰ 12,000ৰ আশে পাশে পোষ্ট আছে। তো এই পোষ্টৰ ভিতৰত থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড দুইটা গ্ৰেডৰে পোষ্ট আছে, য'ত নেকি আপোনালোকৰ থাৰ্ড গ্ৰেডৰ ভিতৰত একদম ড্ৰাইভাৰৰ পৰা মই যদি ধৰোঁ আৰু একদম এছিষ্টেণ্ট BDO বা চাব ইনস্পেক্টৰলৈকে এইসমূহ পোষ্ট ইয়াত আছে। ঠিক তেনেকৈ ফ'ৰ্থ গ্ৰেডৰ যদি মই চাকৰিৰ ক্ষেত্ৰত ধৰোঁ তেতিয়াহ'লে চকীদাৰ, পিয়ন বা জাৰিগাৰ, প্ৰচেছ চাৰ্ভাৰ এনেকুৱা ধৰণৰ কিছুমান পোষ্ট ইয়াত ৰখা হৈছে। তো এই দুইটা কেটেগৰীতে পোষ্ট ভালেখিনি ভাল পোষ্ট আছে। তো আপোনালোকে যদি এইখিনিসমূহ ইয়াত যদি এপ্লাই কৰিছে এইবুলি আপোনালোকে যদি এপ্লাই কৰিছে তো আপোনালোকে নিশ্চয়কৈ ইয়াৰ প্ৰস্তুতি চলাই আছে, সাজু হৈ আছে পৰীক্ষাৰ বাবে। তো আপোনালোকে যদি গম পায় যোৱা বছৰৰ কিছু মই ফেক্টছ ইয়াত সোমাই দিছোঁ এই ভিডিঅ'টোৰ যোগেদি যে যোৱা বছৰ আপোনালোকে যদি পৰীক্ষা দিছিলে ইয়াৰ মাজতে ধৰা হ'ল মই 50% আপোনালোকৰ চোৱাৰ মাজত পৰীক্ষা দিছিল আৰু 50% ফ্ৰেছাৰ কেণ্ডিডেট মোৰ ভিডিঅ' চাই আছে বৰ্তমান। তো আপোনালোকৰ মাজৰ যিসকলে পৰীক্ষা দিছিল তেওঁলোকে গম পায় বা মই নিজেও এই পৰীক্ষাটোত দিছিলোঁ। তো যোৱা বছৰ আপোনালোকৰ মাজৰে হয়তো যদি আপুনি সুধে বা গম পায় তেতিয়াহ'লে আপুনি গম পাব যে এনেকুৱা ধৰণৰ বহুখিনি কেণ্ডিডেট য'ত নেকি তেওঁলোকে যাতায়াতৰ বাবে বা তেওঁলোকে পলমকৈ সেই পৰীক্ষা কেন্দ্ৰটোত যোৱাৰ বাবে তেওঁলোকে পৰীক্ষাটো দিব নাপালে। তেনেকুৱা ধৰণৰ সমস্যাই যিটো পৰীক্ষাত দেখা দিছিল অসমত তেনেকুৱা পৰিস্থিতি হোৱা নাছিল অসমত আগতে। যিটো পৰীক্ষা আমাৰ মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী এনেকুৱা ডাঙৰ পৰীক্ষাসমূহৰ নিচিনা এই এডিআৰই পৰীক্ষাটোত মানে অল অসম জুৰি সকলোৱে গম পাই গৈছিল, কিয়নো সেই সময়ত মোবাইল ফোনৰো নেটৱৰ্কটো বন্ধ কৰি দিয়া হৈছিল আৰু গোটেই পুলিচ প্ৰশাসন এই পৰীক্ষাটোৰ ওপৰত তেওঁলোকে লাগি ধৰিছিল। মানে এই পৰীক্ষাটো কণ্ডাক্ট কৰাৰ ক্ষেত্ৰত তেওঁলোকে পৰিচালিত কৰাৰ ক্ষেত্ৰত সুকলমে তেওঁলোকে এই পৰীক্ষাটোত হাত উজান পূৰা ভালকৈ দিছিল। আৰু গতিকে এনেকুৱা ক্ষেত্ৰত তো এই পৰীক্ষাটো আৰু নতুনকৈ যদি এতিয়া মানে আমাৰ এডিআৰই 2.0 যিটো কৈ আছোঁ আমি, তো এই পৰীক্ষাটো যদি আৰু এতিয়া কণ্ডাক্ট হ'ব যিহেতু মানে এই পৰীক্ষাটো এপ্লাই হৈ গৈছে, এতিয়া এই পৰীক্ষাটোৰ এক্সাম ডেট ৰিলিজ হ'ব, তাৰপিছত ইয়াৰ এডমিট আহিব আৰু আপোনালোকে পৰীক্ষা দিব। তো এই পৰীক্ষাটোৰ ক্ষেত্ৰতো এইবাৰো সেই চেম তেনেকুৱাই এটা ছিটুৱেশ্যন হ'ব য'ত পুলিচ প্ৰশাসন হওক বা ডিপাৰ্টমেণ্ট আন ডিপাৰ্টমেণ্ট বা SLRC সকলো ইয়াতে এই পৰীক্ষাটোৰ সময়ত বিজি হৈ পৰিব বা তেওঁলোকে এক মাহ জোৰা এটা প্ৰস্তুতি চলাব লাগিব এই পৰীক্ষাটোৰ ক্ষেত্ৰত। আৰু তাৰ আগতে কিছুমান কথা আছে যে এই পৰীক্ষাৰ চেণ্টাৰসমূহ ক'ত হ'ব বা তাত মানে কুৱেশ্যন পেপাৰ ষ্ট্ৰং ৰুম বা এনচাৰ চিট ষ্ট্ৰং ৰুম ক'ত হ'ব এনেকুৱা ধৰণৰ বহুত ভিতৰুৱা কথা এইবিলাক সমূহ মানে প্ৰস্তুত কৰাৰ কাৰণে বা সাজু কৰি তোলাৰ কাৰণে বা ক'ত কেনেকুৱা ছিকিউৰিটি কৰিব এইখিনি সম্পূৰ্ণ তেওঁলোকে মেনেজমেণ্ট কৰাৰ ক্ষেত্ৰত আৰু একমাহ সময় এটা লাগে। তো তেনেকুৱা ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ছাৰ ডাঙৰীয়াই তেওঁ কৈছে কেইদিনমান আগত যে পুলিচৰ পৰীক্ষা বা আৰু এডিআৰই পৰীক্ষা এইসমূহ জুলাইত কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত নহয়, জুলাইৰ পাছত হ'ব যিবিলাক পৰীক্ষা অনুষ্ঠিত হ'ব। কিন্তু আমি যদি চাবলৈ যাওঁ জুলাইৰ পাছত যদি আমি ভাবোঁ তেতিয়াহ'লে আগষ্ট মাহ পৰি যায়। তো যোৱাবাৰো কিন্তু আগষ্ট মাহতে পৰীক্ষাটো অনুষ্ঠিত হৈছিল। তো এইবাৰো হয়তো আগষ্ট মাহৰ ভিতৰতে এডিআৰই পৰীক্ষাটো হ'ব পাৰে। মানে হঠাৎ আহি যাব পাৰে খবৰ, কাৰণ এডিআৰই পৰীক্ষা হৈ যাব পাৰে আগষ্টত। কিয়নো চাব যদি বানপানীৰ কোনো ধৰণৰ তেনেকুৱা মানে ট্ৰেজিক কণ্ডিশ্যন নাহে সেই সময়ত আগষ্টৰ সময়ত বা সেই আগষ্টৰ সময়তে কোনো ধৰণৰ মানে তেনেকুৱা ধৰণৰ ধৰক ৱেডাৰ ৰিলেটেড হওক বা আন কিছু ফেক্ট ৰিলেটেড হওক এই ধৰণৰ কোনো ধৰণৰ যদি প্ৰব্লেমেটিক ছিটুৱেশ্যন ক্ৰিয়েট নহয় তেতিয়াহ'লে সেই আগষ্টৰ লাষ্টৰ পিনে হয়তো 3টা ৰবিবাৰৰ ভিতৰত এই পৰীক্ষাটো অনুষ্ঠিত হোৱাৰ চান্সেছ বহুতখিনি আছে। মানে এইটো প্ৰেডিক্ট কৰাৰ কথা মানে এইটো বহুত বেছি চান্সেছ আছে, কিয়নো চাওক
আপোনালোকে চাওক যে যেহেতু অক্টোবৰ মানত আমাৰ পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব গৈ আছে তো অক্টোবৰ মানত যদি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হয় তেতিয়াহ'লে তাৰ আগতে এই পৰীক্ষাটো অনুষ্ঠিত কৰিব লাগিব কাৰণ অক্টোবৰত যেতিয়া পঞ্চায়ত ইলেকশ্যন হ'ব তেতিয়া এই মোড অফ কণ্ডাক্ট লাগি যাব তো মোড অফ কণ্ডাক্ট লাগিলে আপোনালোকৰ চাব যে এই ADRE হওক বা APSC হওক এই দুটা এটা মানে পৃথক কমিশ্যন হয় এইবিলাক এনেকুৱা ধৰণৰ এক্সাম SLRC এইবিলাক সম্পূৰ্ণ এটা কমিশ্যন এটা বোৰ্ড হয় আৰু তেওঁলোকে নিজাববীয়াকৈ এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰে তো ইয়াৰ ক্ষেত্ৰত আমি যদি ক'ব যাওঁ এই মোড অফ কণ্ডাক্টৰ ওপৰত কোনো ধৰণৰ মানে প্ৰভাৱ নপৰে এইটো মানে তাৰ মাজতো পৰীক্ষা পাতিব পাৰে কাৰণ আপোনালোকে নিজে অভিজ্ঞ হয়তো যে APSC প্ৰিলিমছৰ পৰীক্ষাও মানে তাৰ মাজতে পাতি দিয়া হৈ গৈছে যেনে মোড অফ কণ্ডাক্ট লাগি থকাৰ সময়তে গতিকে তেনেকুৱা ধৰণৰ কথা তো সেই ক্ষেত্ৰত আপোনালোকে যদি চাবলৈ যায় APSC পৰীক্ষা আৰু যদি আমি কম্পেয়াৰ কৰি ADREৰ মাজত এটা ডিফাৰেন্স আছে কাৰণ APSC পোষ্ট কম আৰু তাত কেণ্ডিডেটৰ সংখ্যাটো যথেষ্ট কম থাকে এপ্লাই কৰা তাৰ পৰিৱৰ্তে আমাৰ ADRE পৰীক্ষাত 12 লাখ 15 লাখ এনেকুৱা ধৰণৰ কেণ্ডিডেট মান তাত এপ্লাই কৰে আৰু ঠিক তেনেকৈ তাত পোষ্টৰ সংখ্যাও বহুত বেছি 12,000 ওচৰা-ওচৰি আছে তো তেনেকুৱা ধৰণৰ এটা পৰীক্ষাত সকলোৱে প্ৰায় এক্সামটো এপিয়াৰ হয় বা প্ৰত্যেক ঘৰৰে এজন হ'লেও প্ৰাৰ্থী তাত এপিয়াৰ হয় প্ৰত্যেক ঘৰৰে তো তেনেকুৱা ক্ষেত্ৰত সকলোৱে এই পৰীক্ষাটো দিবলৈ প্ৰস্তুত হৈ আছে তো এনেকুৱা ক্ষেত্ৰত এই পৰীক্ষাটোৰ ক্ষেত্ৰত মানে কণ্ডাক্ট কৰাৰ ক্ষেত্ৰত মানুহ বহুতখিনি প্ৰয়োজন হ'ব এই কণ্ডাক্ট কৰাৰ ক্ষেত্ৰত তো তেনেকুৱা ক্ষেত্ৰত যদি পুলিচ প্ৰশাসনখিনি প্ৰায়ভাগখিনি যিহেতু ইলেকশ্যনৰ সময়ত তেওঁলোক ইলেকশ্যন ডিউটিৰ সময়ত তেওঁলোক বিজি হৈ পৰিব তো তেনেকুৱা ক্ষেত্ৰত এই পৰীক্ষাটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মানুহৰ কিছু টানাটানি হ'ব মেন পাৱাৰৰ কমি হ'ব তো সেইকাৰণে ইলেকশ্যনৰ আগত হোৱাৰ চান্সেছটো বহুত বেছি আছে তো সেইকাৰণে আৰু যেহেতু কৈছে যে জুলাইত বানপানীৰ কাৰণে এতিয়া এই চিটুৱেশ্যনটো হৈ আছে আৰু বানপানীৰ সমস্যা যদি নহ'ল হয় হয়তো জুলাইৰ লাষ্টৰ পিনে এই পৰীক্ষাটোৰ বিষয়ে তেওঁলোকে আগবাঢ়ি লয় আৰু যেহেতু পুলিচৰ পৰীক্ষা আমাৰ মানে কিছু গমেই পায় যিসকলে SI পৰীক্ষা যোৱা বছৰ দিছিল ফৰ বিভাগত যিটো পৰীক্ষা হৈছিল তাত ফিজিকেল টেষ্ট তাত বহুতেই পৰিছিল বা বহুতৰ ইঞ্জুৰি হৈছিল তো তেনেকুৱা ক্ষেত্ৰত এইবাৰ যেহেতু এইবাৰো সেই একেই SI পৰীক্ষা আছে য'ত ৰিটেন টেষ্ট এতিয়ালৈকে হোৱা নাই ৰিটেন টেষ্টটো হোৱাৰ পিছত তাৰ এমাহ বা 2 মাহৰ ভিতৰত তেওঁলোকে ডিক্লেয়াৰ কৰে তাৰপিছত ৰানিং শুৰু হৈ যায় ষ্টাৰ্ট হৈ যায় তো এতিয়া হয়তো ADREৰ আগে তেনেকুৱা এটা চিটুৱেশ্যনত তেওঁলোকে ৰিটেন পৰীক্ষাটো পাতি দিব মানে ADREৰ আগে তেওঁলোকে ৰিটেন টেষ্টটো পাতি দিব আৰু তাৰ পাছত ADREৰ পৰীক্ষা শেষ হোৱাৰ পাছত হয়তো SI আমাৰ বা কনষ্টেবলখিনিৰ আমাৰ কি হ'ব যে ফিজিকেল টেষ্টৰ আৰম্ভণি হৈ যাব আৰু তাৰ পাছত বাকী পৰ্যায়খিনি চলি থাকিব তো এনেকুৱা ধৰণে এইবাৰ চিডিউলটো হয়তো তেওঁলোকে প্ৰস্তুত কৰি ওলাব আৰু ভিডিঅ'টো চাই আপোনালোকে গমেই পালে যে কেনেকুৱা ধৰণৰ হ'ব পাৰে মানে এইবাৰ এই এক্সামৰ ৰুটিনটো মানে তো আপোনালোকে এটা প্ৰেডিক্ট কৰি ল'ব পাৰিলে তাৰ লগতে আপোনালোকক এটা কথা কওঁ এই ভিডিঅ'টোৰ বাহিৰত তো আপোনালোকে হয়তো যিখিনি কেণ্ডিডেটে মানে ADRE এপ্লাই কৰি আছে হয়তো ভাবি আছে যে ইমান দিন লাগিল পৰীক্ষাটো হওঁতে আজি হ'ব কালি হ'ব প্ৰত্যেক দিনে কথাবিলাক প্ৰত্যেক ভিডিঅ'তে আমি বেলেগ পাই সদায় হ'বই তো তেনেকুৱাকৈ আপোনালোকে লৈ লওক যে এপ্লাই কৰিছে তো পৰীক্ষাটো দিবই লাগিব তো আপোনালোকে সেই পৰীক্ষাৰ আগত প্ৰস্তুতি হোৱাতকৈ এতিয়াৰ পৰা প্ৰস্তুতি কৰক তেতিয়া আপুনি ছাকচেছ হ'ব বা আপুনি সেই পষ্টটো পদবীটো ল'বলৈ সক্ষম হ'ব আৰু যদি ভাবে আপুনি যে ইমানখিনি কেণ্ডিডেট আছে য'ত আমি ভিডিঅ' চালে দেখা পাওঁ হিউজ বহুখিনি লাখ কেণ্ডিডেট মানে ভিডিঅ' এটা চাই দিয়ে 1 ঘণ্টাৰ ভিতৰতে মেথছৰ ক্লাছ হওক বা যিকোনো ক্লাছ তো তেনেকুৱা ক্ষেত্ৰত কেণ্ডিডেটখিনি বহুতখিনি পঢ়ি আছে হয় কিন্তু সেইখিনি আপুনি নাৰ্ভাছ নহওক আপুনি নিজক চিনক নিজক ভাবক আৰু নিজৰ কাৰণে সাজু হওক কাৰণ চাকৰিটো আপোনাৰ গতিকে প্ৰস্তুতি লওক হাৰ নামানিব কেতিয়াও আৰু আগবাঢ়ি যোৱাৰ কাৰণে আপুনি চেষ্টা কৰি থাকক আৰু বহুতো চাকৰি ওলাই আছে এই 26ৰ আগত বহুত বেছি চাকৰি ওলাব আপুনি পুলিচৰ চাকৰি ওলাই আছে পুলিচৰ চাকৰিটো এপ্লাই হৈ গৈছে তাত এতিয়া পৰীক্ষা হ'ব ঠিক তেনেকৈ ADRE হৈ আহি আছে মানে ADRE পৰীক্ষা ঠিক তেনেকৈ আপোনালোকে টেটৰ যদি আপোনালোকে টেট কাম ৰিক্ৰুটমেণ্ট দিব খুজি আছে টেট কাম ৰিক্ৰুটমেণ্টৰ পোষ্ট আহিব ঠিক তেনেকৈ আজি কেইদিনমান আগত সৰ্বশিক্ষাৰ 35,000 শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত মানে তেওঁলোকে ঘোষণা কৰিছিল তো এনেকুৱা ধৰণে বহুতখিনি পোষ্ট ওলাই আছে প্ৰত্যেকটা ডিপাৰ্টমেণ্টত এনেকুৱা ধৰণৰ পোষ্ট আহি আছে তো বহুত বেছি আপোনালোকে উৎসাহিত হোৱাৰ প্ৰয়োজন বৰ্তমান আৰু সেইকাৰণে আপোনালোকে উৎসাহেৰে আপোনালোকে আৰু পঢ়ি থাকক আৰু পোষ্টবিলাক ওলাইছে চাকৰি লওক আৰু ধুনীয়াকৈ নিজৰ সপোনবিলাক পূৰণ কৰক তো আজিলৈ এইখিনি আছিল ধন্যবাদ